চাওক সময়ে সময়ে বিভিন্ন বিভাগে বিভিন্ন সিদ্ধান্ত লয় এটা সেৱাকৰ মানে কিহৰ সেৱাকৰ যিটো পঞ্জীয়নৰ সেৱাকৰ পঞ্জীয়ন আগতে হয়তো কোনোবা বিভাগে হয়তো 2000 টকা লৈছিলে এতিয়া হয়তো 2500 টকা সিদ্ধান্ত লৈছে ঠিক এনেকুৱাকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত পৰহি যি কেবিনেট হৈ গ'ল সেই কেবিনেটত আমি ইন প্ৰিন্সিপল একাষাৰ কথা সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত পঞ্চায়তসমূহক আমি ৰাজহমুক্ত কৰাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে চিন্তা চৰ্চা চলিছে অৰ্থাৎ আমাৰ যিমানবোৰ হাট বজাৰ আছে পঞ্চায়ত এলেকাত হওক বা আঞ্চলিক পঞ্চায়তত হওক বা জিলা পৰিষদ এলেকাত যাতে মানুহে যাতে ৰাজহ যাতে দিব নালাগে অৰ্থাৎ খাজনা যাতে দিব নালাগে তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু যাৰ কাৰণে প্ৰায় 35 কোটি টকাৰ পৰা 50 কোটি টকা আমাৰ হয়তো লষ্ট হ'ব পাৰে কিন্তু আমাৰ সেইটো ডাঙৰ কথা নহয় লষ্টটো ডাঙৰ কথা নহয় আমাৰ ডাঙৰ কথা হৈছে ৰাইজক সেৱা কেনেকৈ কৰিব পৰা যায় কাৰণ বিভিন্ন সময়ত আমি দেখিছোঁ যে আমি পঞ্চায়ততে হওক বা আঞ্চলিক জিলা পৰিষদত যিসমূহ বজাৰ আছিলে বজাৰ এখন বজাৰ যদি এই বছৰ যদি 2 লাখ টকা যদি প্ৰতি বছৰ পৰৱৰ্তী সময়ত কিছুমান লেছে কি কৰি দিয়ে সেইখন বজাৰ বৃদ্ধি কৰি পেলাই 3 লাখ বা 4 লাখ ৰেট মাৰি দিয়ে ৰেট যেতিয়া তেওঁলোকে মাৰি দিয়াৰ পিছত কি হৈ যায় মাধমাৰটো খায় কোনে খায় যিসকলে ক্ষুদ্ৰ ব্যৱসায়ীসকলে খায় বা সেই অঞ্চলৰ মানুহে খায় কাৰণ কিয় যদি 5 কিলো জিকা বিকিবলৈ তেওঁ যদি বজাৰত লৈ যাওঁতে যেতিয়া পূৰ্বতে 1 লাখ টকা বজাৰ এখনত তেওঁ দিছিলে 5 টকা দিছিলে এতিয়া যিজন লেচিয়ে বা কম্পিট কৰি পেলাই 4 লাখ টকাত যেতিয়া বজাৰ এখন ল'ব স্বাভাৱিকতে সেই জিকা 50 টকা বিক্ৰী কৰাৰ পিছত তেওঁৰ পৰা 10 টকা সংগ্ৰহ কৰিব গতিকে এনেকুৱাকৈ যি অত্যাচাৰ যাতে আগন্তুক দিনত যাতে গয়া ৰাইজৰ ওপৰত যাতে হ'ব নোৱাৰে তাৰ কাৰণে পৰহি কেবিনেটত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গতিকে ঠাই বিশেষে ক'ৰবাত হয়তো মাচুল হয়তো 50 টকা হয়তো বৃদ্ধি হ'ব পাৰে কিন্তু তাৰে বিপৰীতে যিটো ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছোঁ আৰু লগতে এইটো সিদ্ধান্ত লৈছোঁ ইতিমধ্যে এই বছৰত ইণ্টাৰিম পিৰিয়ড হিচাপে যিসকলে টেণ্ডাৰ দিলে যিসকল টেণ্ডাৰ এলটমেণ্ট হৈ গ'ল সেইখিনি আমি আপত্তি কৰা নাই কিন্তু যিসকলৰ টেণ্ডাৰ হোৱা নাই বা টেণ্ডাৰ প্ৰক্ৰিয়া চলি আছে আমি এইটো বাৰণ কৰিছোঁ যে 10%তকৈ অধিক ৰেট কোনো লেচি দিব নোৱাৰিব অৰ্থাৎ 50,000 টকাৰ বজাৰ এখন এতিয়া সৰ্বমুঠ যদি হয় 5,000 টকা বাঢ়িব পাৰিব তাৰমানে 10% বাঢ়িব পাৰিব গতিকে আৰু এইটো ইতিমধ্যে আমি নটিফিকেশ্যন পঠাইছোঁ যিসমূহ বাজাৰ ঘাট তেনেকুৱা আছিলে সেই বাজাৰ ঘাটসমূহত 10% দিব আপুনিও 10% দিব ময়ো 10% দিম লটাৰী কৰি পেলাই যোনে পাবলগীয়া আছে তেনেকুৱা পোৱা ব্যৱস্থা কৰি পেলাই আমি জনসাধাৰণক সেৱা দিয়াৰ কাৰণে ব্যৱস্থা সকাহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ কৰ কটো বৃদ্ধি কৰা নাই এইটো যিটো এটা বিভাগে যিটো পঞ্জীয়নৰ কাৰণে কাৰণ কিয় আগতে আমি যেতিয়া NGOৰ যেতিয়া লাইচেন্সৰ কাম কৰিছিলোঁ পঞ্জীয়ন কৰিছিলোঁ 4,000 5,000 টকা দিয়াৰ উপৰিও শিৱসাগৰৰ পৰা গৈ পেলাই চৰাইদেউৰ পৰা অভাৰনাইট জানি কৰি পেলাই দিনটো 2 দিন ধৰি কষ্ট হোৱাৰ পিছত তাত সেই কাৰ্যালয়ত গৈ পেলাই আগতে এপ্লাই কৰিব লাগিছিলে এপ্লাই কৰাৰ পিছত আকৌ 4 পইচা এটা খৰচ কৰিব লাগে তাৰ উপৰি আকৌ চৰকাৰী ফিজ দিব লাগে তাৰে বিপৰীতে আমি যিটো পৰ্টেলৰ জৰিয়তে এপ্লাই কৰা যিটো সুবিধা দিলে সেইটোত আমাৰ মানুহ সকাহ পাইছে নে তাৰ মাধমাৰ হৈছে সেইটো বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে কাৰণ মই নিজে ভুক্তভোগী কাৰণ কিয় মই যেতিয়া ছ'চাইটিৰ এক্টৰ অধীনত যেতিয়া ৰেজিষ্টাৰ কৰাইছিলোঁ আমি কিছুমান মানুহ আছিলে কাৰণ তেতিয়া যিহেতু মই বিৰোধী দলৰ সদস্য আছিলোঁ 5,000কৈ টকা দিওঁ সেই 5,000 টকা দিয়াৰ পিছত সেই মানুহজনে ৰেজিষ্ট্ৰেশ্যন কৰাই দিয়ে আৰু কেতিয়াবা আকৌ কি হ'ব সেই 2-এখন ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হৈ যায় গতিকে 5,000 টকা আজি 11 চনৰ 12 চনত মই বিধায়ক হিচাপে মই পে'মেণ্ট কৰিছোঁ এতিয়া চৰকাৰীভাৱে সেই বিভাগে যিহেতু পৰ্টেল এটা চলাই আছে পৰ্টেলৰ লগত যোন মানুহৰ কথা আছে গতিকে আমি আজিৰ কথাখিনি ধৰিছোঁ কিন্তু পূৰ্বত যিটো 11 পৰা 16 চনৰ ভিতৰত যে মই 5,000 টকা দি পেলাই যে মই ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ ছ'চাইটি আৰু যিমান আপুনি সুধি চাওক যিমানে ছ'চাইটি এক্টৰ অধীনত ৰেজিষ্টাৰ কৰিছে কোনো ব্যক্তিয়ে 5,000কৈ তলত মানে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই এতিয়া আমি সকাহে দিছে চৰকাৰখনে তাৰ মাজত 2,000ৰ পৰা যেতিয়া 500 টকা যেতিয়া বঢ়াৰ লগে লগে আমি সেইটো আপত্তি কৰিছোঁ কিন্তু সেইটোৰ লগত সম্পূৰ্ণ জনসাধাৰণৰ সম্পৰ্ক নাই তাত ব্যৱসায়ৰো ছ'চাইটি আছে ক্লাবৰো ছ'চাইটি আছে ট্ৰাষ্টৰো ছ'চাইটি আছে গতিকে সেই বিষয়টোহে বেছি গুৰুত্বপূৰ্ণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ